এইটো ভিডিঅ'ত আমি ত্ৰিকোণমিতিৰ অভেদসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াত বিশেষকৈ আমাক 5টা মেইন অভেদ লাগিব। এই 5টা অভেদৰ সহায়ত আমি ত্ৰিকোণমিতিৰ যিবিলাক অংক থাকিব 8.2ত আমি সেই অংকসমূহ সমাধান কৰিব পাৰিম। মই অভেদকেইটা লিখি দিছো ধুনীয়াকৈ, তোমালোকৰ কিতাপতো দিয়া আছে, তথাপিও ধুনীয়াকৈ চাবা অভেদকেইটা লিখি দিছো মই। ফাৰ্ষ্ট অভেদ আছিল আমাৰ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1। এতিয়া আমি এই অভেদকেইটাৰ পৰা সাফিক্সত আৰু দুটা অভেদ ওলাব পাৰিম যেকেইটা আমাক অংক কৰোঁতে প্ৰয়োজন হ'ব। সো আমি এতিয়া লিখি থৈ দিম ফটককৈ যাতে আমাৰ মনত আহে, বস্তুটো প্ৰেক্টিস কৰিলে মনত আহিব। সো cos স্কয়াৰ থিটা ইকুৱেল টু আমি sin স্কয়াৰ থিটাটো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডে পঠাই দিলে প্লাসটো কি হৈ যাব মাইনাস, মানে কি হৈ যাব sin স্কয়াৰ থিটা। এটা সাফিক্সত আহি গ'ল আমাৰ। নেক্সট আৰু ইয়াৰ পৰা আৰু এবাৰ আহিব। এবাৰ আমি sin স্কয়াৰ থিটাকে পিনে ৰাখি দিলো, sin স্কয়াৰ থিটা ইকুৱেল টু 1 মাইনাস cos স্কয়াৰ থিটা। ইয়াৰ পৰা তিনিটা হৈ গ'ল, এটা অভেদৰ পৰা আমাৰ তিনিটা অভেদ হৈ গ'ল। sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1, cos স্কয়াৰ থিটা ইকুৱেল টু 1 মাইনাস sin স্কয়াৰ থিটা, sin স্কয়াৰ থিটা ইকুৱেল টু 1 মাইনাস cos স্কয়াৰ থিটা। অৰ্থাৎ মেইন হৈছে আমাৰ এইখিনি sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1। নেক্সট আমাৰ অভেদ আছে 2 নম্বৰত 1 প্লাস tan স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা। ইয়াৰ পৰা আমি তিনিটা বনাব পাৰিম। সো আমি যেটা ৰাখি দাও tan স্কয়াৰ থিটা, যদি 1 তো হেপিনি পঠালে কি হ'ব sec স্কয়াৰ থিটা মাইনাস 1। আকৌ যদি আমি 1 তো ৰাখি দাও হেপিনে, tan তো যদি পঠাই দাও sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা হৈ যাব। অর্থাৎ 1 নম্বৰ অভেদ ইয়াৰ পৰা সাফিক্সত আহিব, 2 নম্বৰ আমি নামকৰণ কৰি দিব পাৰোঁ। ইয়াক মাতিম আমি এনেদৰে 1 প্লাস tan স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা, tan স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা মাইনাস 1, 1 ইকুৱেল টু sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা। নেক্সট আমাৰ 3 নম্বৰত আহিব 1 প্লাস cot স্কয়াৰ থিটা ইকুৱেল টু cosec স্কয়াৰ থিটা। ঠিক তেনেকৈ আমি যদি 1 তো হেপিনি পঠাই দাও, পঠাই দিলে হ'ব আমাৰ cot স্কয়াৰ থিটা ইকুৱেল টু cosec স্কয়াৰ থিটা মাইনাস 1। 2 নম্বৰত আহি যাব আমাৰ 1 তো যদি আমি এবাৰ 1 তোক ৰাখি cot স্কয়াৰ থিটা তোক পঠাই দাও, হৈ যাব আমাৰ cosec স্কয়াৰ থিটা মাইনাস cot স্কয়াৰ থিটা। নেক্সট আমাক 4 নম্বৰত প্ৰয়োজন হ'ব আৰু এটা, সেইটো হৈছে আমাৰ tan স্কয়াৰ থিটা ইকুৱেল টু বা tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা। আৰু 5 নম্বৰত আহিব cot থিটা ইকুৱেল টু cos থিটা বাই sin থিটা। ইয়াত আমাৰ কেইটামান মই তেতিয়া দিবলৈ পাহৰি গলো যে অনুপাত কেইটাৰ ভিতৰত তিনিটা অনুপাতৰ বিপৰীতে তিনিটা অনুপাত থাকে, অৰ্থাৎ টেনৰ বিপৰীত cot হয়, cotৰ বিপৰীত tan হয়। মই সেইকেইটা ইয়াতে লিখি দিছো ত্ৰিকোণমিতিৰ অনুপাত কেইটাৰ, যিকেইটা আমাক মনত ৰাখাৰ সুবিধা হয় অলপ মনত থাকিলে। সো মিতিৰ বিপৰীত অনুপাতবোৰ।
বিপৰীত অনুপাত আমাৰ ফাৰ্স্ট অনুপাত আছিল কি সাইন আমি এনে এংগল কনসিডাৰ কৰিছো থিটা এই সাইন থিটাটো কাৰ বিপৰীত হয় আমাৰ cosec থিটাৰ যেটো মই কব পাহৰি গৈছিলো ঠিক তেনেকৈ আমাৰ cosৰ বিপৰীতটো আছে cos থিটাৰ বিপৰীত কোন হৈ যায় আমাৰ তোমাৰ sec থিটা ঠিক তেনেকৈ tan থিটাৰ বিপৰীত কি হৈ যায় আমাৰ cot থিটা যেটা আমাৰ মনত ৰাখা খুব দৰকাৰী আমি তেতিয়া মানে তিনিটা অনুপাত মনত ৰাখিলে তিনিটা অনুপাত অটোমেটিক উল্টাই দিলে হয় যেনিবা sin থিটাৰ অনুপাতটো কি আছে আমাৰ p/h তাক যদি আমি উলাই দাও কি উল্টাই দিও কি হ'ব h by কি হ'ব আমাৰ p তাৰ কাৰণ আমাৰ মানে অনুপাত কিটা কোনটো কাৰ বিপৰীত হেতু আমাৰ জনাৰ প্ৰয়োজন অৰ্থাৎ ইয়াৰ বিপৰীত কি হ'ব টেনৰ বিপৰীত cot ঠিক তেনেকৈ cosৰ বিপৰীত কোন হ'ব বিপৰীত sec ঠিক তেনেকৈ sinৰ বিপৰীত কোন হয় আমাৰ cosec হয় এইখিনি আমাৰ খুব গুৰুত্বপূৰ্ণ এই বস্তুখিনি আমাক লাগিবই লাগিব আৰু এইখিনি মনত থাকিলে তোমালোকে ত্ৰিকোণমিতিৰ অংকসমূহ খুব ধুনিয়াকৈ সমাধান কৰিব পাৰিবা কাৰো সহায় নোলাকৈ নিজে প্ৰেক্টিস কৰি থাকিলে হয়তো 2 মিনিটত ঠাই 3 মিনিট লাগিব কিন্তু নিজে কৰিব পাৰিবা তাৰ কাৰণে আমাৰ ফাৰ্স্ট মনত থাকিব লাগিব ত্ৰিকোণমিতিৰ অনুপাত কিটা সম্পূৰ্ণ মুখস্থ থাকিব লাগিব তাৰ পিছত আমাৰ এই যি পাঁচটা মই অভেদ লিখিলো এতিয়া বিশেষকৈ অভেদ কিটা সাফিক্সত এটাৰ পৰা তিনিটা হৈছে মেইন অভেদ এটা ইয়াৰো মেইন এটা এই তিনিটাৰ পৰা নটা হৈছে আৰু এই দুটা আমাৰ tan থিটা ইকুৱেল টু sin থিটা বাই cos থিটা cot থিটা ইকুৱেল টু cos থিটা বাই sin থিটা আৰু কোনটো কাৰ অনুপাত মানে কোনটো অনুপাতৰ কোন বিপৰীত এখিনি জানিলে কি হয় আমাৰ অংকখিনি কৰাত কি হয় যথেষ্ট ফাস্ট হয় কেতিয়াবা আমি সাপোজ sin থিটাৰ মান উলাব দিছে আৰু cosec থিটাৰ মান উলাব দিছে আমি sin থিটাৰ মানটো উলালো cosec থিটাৰ মানটো আৰু উলাই থাকিব নালাগে তাক উল্টাই দিলে cosec থিটাৰ মানটো উলাই যাব ঠিক তেনেকৈ কেতিয়াবা আমাৰ cos থিটাৰ মানটো আৰু sec থিটাৰ মানটো উলাব দিছে আমি cos থিটাৰ মানটো উলালো আকৌ তাক উল্টাই দিলে sec থিটাৰ মানটো উলাই যাব ঠিক তেনেকৈ tan থিটাৰ মানটো কেতিয়াবা উলালো তাৰ পিছত আকৌ tan থিটাৰ মানটো উল্টাই দিলে আমি কি পাম cot থিটা পাম cot থিটাৰ মানটো পাই যাম যাক আমি আকৌ পুনৰাই নতুনকৈ মান বহাই কেনে ক্যালকুলেশন কৰা কোনো প্ৰয়োজন নাই সো ইয়াতে আমাৰ অংকটো কি কৰিব ফাস্ট কৰিব ইয়াৰ পিছত আৰু আমাৰ খুব ইম্পৰ্টেন্ট এটা ফৰ্মুলা আছে বা সূত্ৰ আছে পাইথাগোৰাছৰ উপপাদ্য বুলিও কয় তাক সমকোণী ত্ৰিভুজৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া again আকৌ